মিত্রতা নিয়ে সাড়া দেয়নি কংগ্রেস, তাই ২৬-এ একলা চলো নীতিতে অটল AIUDF। চাওক, এতিয়ালৈকেতো আমি একলা চলো নীতিৰে আমি গৈ আছোঁ আৰু ইয়াৰ আগতো আমি এটা ইলেকশ্যনৰ বাহিৰে চব ইলেকশ্যন অকলেই যুঁজিছোঁ। মাত্ৰ ২১ৰ ইলেকশ্যনটো আমাৰ কংগ্ৰেছৰ লগত আৰু CPI, CPIML কেইবাটা দলৰ লগত বুজাবুজি হৈছিল, BPFও আছিল। বাকী আমি অকলেই ইলেকশ্যন যুঁজি আছোঁ। এইবাৰো আমি এতিয়ালৈকে একলা চলো নীতিত গৈ আছোঁ। ইতিমধ্যে একলা চলো নীতিতেই ভোটের প্রস্তুতি শুরু করেছে বদরুদ্দিন আজমলের দল। রাজ্যে ৩০-৩৫টি আসনে লড়বে AIUDF। শুরু হচ্ছে ওই আসনগুলিতে সাংগঠনিক কাজকর্ম। আৰু আমি গোটেই অসমত নিৰ্বাচন নেখেলোঁ, আপোনালোকে জানে। আমি পাৰ্টিকুলাৰ কিছু চিটত আমি নিৰ্বাচন খেলিম, য'ত য'ত আমাৰ সংগঠন শক্তিশালী আৰু তাতে আমি নিৰ্বাচন খেলিম। এইটো ৩০ৰ পৰা ৩৫লৈকে ২-৪খন কম বেছি আসনত আমি নিৰ্বাচন খেলিম। আৰু আমি আশাবাদী জনগণে আমাক আশীৰ্বাদ দিব। আমি ২০১১তো অকলে নিৰ্বাচন খেলি 18জন বিধায়ক পাইছিলোঁ। এইবুলি তাতকৈ বেছি আসন আমি পাম বুলি আমি আশাবাদী। আমি বুথ লেভেল, জিলা লেভেল, ব্লক লেভেলত কাম কৰি আছোঁ। আমাৰ গোটেইকেইটা ফ্ৰণ্টে কাম কৰি আছে, যুৱ, মহিলা, ছাত্ৰ, পেৰেণ্ট সবেই মিলি আমাৰ কাম চলি আছে ইতিমধ্যে। আৰু আমি আশাবাদী যে আমি ভালেখিনি আসন পাম। আৰু এইবাৰ নিৰ্বাচনৰ পিছত বিজেপি যাতে কোনোপধ্যে আসনত আহিব নোৱাৰে, তাৰ কাৰণে আমি 126খনত আসনত নিৰ্বাচন নেখেলোঁ, কম আসনত নিৰ্বাচন খেলি জিকাৰ কাৰণে খেলিম। যিকেইখন আসনত আমি নিৰ্বাচন খেলিম, নিশ্চিতভাৱে আমি এইকেইখন আসন আজুৰি অনাৰ কাৰণে আমি চেষ্টা কৰিম। বিধানসভা নির্বাচনে একা লড়ার সিদ্ধান্ত নিলেও ফলাফল ঘোষণার পর প্রয়োজনে হবে আতাত। রবিবার সেই ইঙ্গিত দিলেন রফিকুল ইসলাম। কারণ কংগ্রেসের প্রতি রয়েছে AIUDF এর দুর্বলতা। বিজেপিকে অপসারিত করতে কংগ্রেসকে সমর্থন দেবে AIUDF। চাওক, বিজেপিক আঁতৰাবলৈ হ'লে এতিয়াতো ইলেকশ্যনৰ আগতে আমি কৈছোঁ যে আমি এতিয়ালৈকে একলা চলো নীতিত আমি গৈ আছোঁ আৰু আমি ভাল ফলাফল কৰিম। আফটাৰ ইলেকশ্যন বিজেপিক আঁতৰাবলৈ যদি আমাৰ যি পৰ্যায়ৰ ছেক্ৰিফাইচ কৰিব লাগে আমি প্ৰস্তুত আছোঁ। কোনো দল যদি চৰকাৰ কৰাৰ পজিশ্যনত আহে আৰু আমাৰ যদি প্ৰয়োজন বোধ কৰে তেখেতসকলে নিশ্চিতভাৱে আমি কোনো কণ্ডিশ্যন নাই, আমি সমৰ্থন দি বিজেপিক আঁতৰাবলৈ আমি চৰকাৰ কৰাৰ কাৰণে আমি সমৰ্থন দিম। তাই সংখ্যালঘু অধ্যুষিত এলাকা ছেড়ে উজান অসম, বরাক উপত্যকা, চা বাগান অধ্যুষিত এলাকা বিটিআরে ঘাম ঝরাতে কংগ্রেসকে পরামর্শ দিলেন রফিকুল বাবু। রাজ্যের মানুষ বিজেপির উপর অসন্তুষ্ট, বিরোধীরা ইচ্ছা করলে বিজেপিকে উৎখাত সম্ভব। অকল সংখ্যালঘুৰ আসন কেইখনে যদি চকুত থাকে আৰু AIUDF দলক যদি বিৰোধী দল বুলি ভাবে, তেতিয়াহ'লেতো সমস্যাৰ সৃষ্টি হ'ব। AIUDFক বিৰোধী বুলি ভাবিব নালাগে। কংগ্ৰেছে বিজেপিক বিৰোধী বুলি গণ্য কৰক, আমিও বিজেপিক বিৰোধী বুলি গণ্য কৰিছোঁ। গতিকে বিজেপিৰ হাতত যিকেইখন আসন আছে, বিজেপিৰ আসনকেইখন আজুৰি আনিব পাৰিলেহে আমি চৰকাৰ কৰিব পাৰিম। আৰু বিজেপিৰ য'ত য'ত বিধায়ক হৈ আছে সেই অঞ্চলবিলাকততো কংগ্ৰেছে ইলেকশ্যন খেলিব। সেই অঞ্চলবিলাকততো আমি সাধাৰণতে ইলেকশ্যন নেখেলোঁ। আপাৰ আছামত BTAD এলেকা, কাৰ্বি আংলং, ডিমা হাছাও, টি ট্ৰাইবছ এলেকা, এই এলেকাবিলাক কংগ্ৰেছৰ এটা সময়ত ট্ৰেডিশ্যনেলি ভোট আছিল। এতিয়া যদিও নাই, কংগ্ৰেছে পৰিশ্ৰম কৰিব লাগে। এক কথায় নির্বাচনের আগে আতাত না হলেও নির্বাচনের পর এক মঞ্চে দেখা যেতে পারে গৌরব গগৈ ও বদরুদ্দিন আজমলকে। তবে সবকিছুই নির্ভর করবে ২৬-এর ফলাফলের ওপর। ব্যুরো রিপোর্ট, NKTV বাংলা।